তো হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল টেক অনলাইন। তো আজি মই আপোনালোকক জনাম যিটো SI পোষ্ট আহিছে আসাম পুলিচৰ, এই পোষ্ট ক'ত কিমান আছে, তাৰ উপৰি এপ্লাই প্ৰচেছটো দেখাম আপোনালোকক। চ' প্ৰথমতে মই আপোনালোকক নটিফিকেশ্যনটো দেখাই দিছোঁ, তাৰপিছতে মই এপ্লাই প্ৰচেছ দেখাম। চ' ইয়াতে প্ৰথম এইটো আপোনালোকে এডভাৰটাইজমেণ্টটো দেখিব পাইছে চাগে স্ক্ৰীনত। চ' 48টা পোষ্ট আহিছে ছাব ইন্সপেক্টৰ UB, আৰু 4টা পোষ্ট আহিছে কমিউনিকেশ্যন APRO, আৰু 6টা পোষ্ট আহিছে ষ্টেচন অফিচাৰ, আৰু 5টা পোষ্ট আহিছে স্কোৱাড কমাণ্ডেণ্ট ইন ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচত। 39টা পোষ্ট আহিছে এছিষ্টেণ্ট জেইলৰ ইন প্ৰিজন ডিপাৰ্টমেণ্ট, আৰু পে স্কেলটো লিখাই আছে ইয়াতে 14,000 বা 17,000, আৰু ইয়াতে প্লাছ 8,700 ইয়াত গ্ৰেড পে। বাকী এপ্লাই প্ৰচেছটো গম পাইছে, 16 তাৰিখৰ পৰা আৰম্ভ হৈছে ডিচেম্বৰ, আৰু জানুৱাৰী 16 তাৰিখে লাষ্ট ডেট হয় 2026 চনৰ। তাৰপিছতে ইয়াতে আপোনালোকৰ ডিটেইলছ দেখা পাইছে চাগে ক'ত কিমান পোষ্ট আছে। আনৰিজাৰ্ভৰ 22, মেলৰ বাবে, ফিমেলৰ 9, টোটেল 31। ঠিক তেনেকৈ OBC MOBCৰ T টাইপছৰ SC ST STP H, তাৰ উপৰি তললৈ আহিলে আপোনালোকে SI কমিউনিকেশ্যনৰ দেখিব পাইছে ক'ত কিমান পোষ্ট আছে। তাত ললৈ আহিব লাগিব ষ্টেচন অফিচাৰত কিমান আছে, স্কোৱাড কমাণ্ডেণ্টৰ কিমান আছে, তাৰপিছত এছিষ্টেণ্ট জেইলৰ কিমান আছে পোষ্ট আপোনালোকে দেখা পাইছে চাগে। তাৰ উপৰি ইয়াতে কোৱালিফিকেশ্যন আপোনালোকক কি লাগিব, ইয়াতে পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম বা ইণ্ডিয়াৰ হ'ব লাগিব। তাৰ উপৰি আপোনালোকে ST SC OBC চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব। তাৰ লগতে আপোনাৰ লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো দৰকাৰ হ'ব, আৰু অসমীয়া লেংগুৱেজটো ভালকৈ ক'ব পৰা হ'ব লাগে। তাৰপিছত ইয়াতে এজৰ বিষয়ে লিখা আছে। SI কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে 20ৰ পৰা 26 বছৰ বয়সৰ হ'বই লাগিব। তাৰপিছতে আপোনাৰ ষ্টেচন অফিচাৰো ঠিক তেনেকুৱাই 20ৰ পৰা 24। তাৰপিছতে যিটো এছিষ্টেণ্ট জেইলৰ হয় সেইটো 21ৰ পৰা 40 ইয়াৰ্ছৰ হ'ব লাগে। তাৰোপৰি যদি আপোনালোকে ST STP বা OBC MOBC বা এক্স ছাৰ্ভিচমেন হয়, দেন মানে ইয়াতে ৰিলেক্সেশ্যন পাব। যেনে SC STP আৰু STHৰ বাবে 5 বছৰ, OBC MOBCৰ কাৰণে 3 বছৰ, এক্স ছাৰ্ভিচমেনৰ কাৰণে 2 বছৰ। তো লগতে আপোনালোকে ইয়াতে কোৱালিফিকেশ্যনৰ বাবে কি লাগিব, যেনে মই কৈছোঁ ইয়াতে গ্ৰেজুৱেশ্যন লাগিব আপোনালোকৰ আৰ্টছ ছায়েন্স যিহৰলৈ হৈ যাব। তাৰপিছত ষ্টেচন অফিচাৰ আৰু স্কোৱাড কমাণ্ডেণ্টৰ এপ্লাই কৰিব হ'লে BSc কৰিব লাগিব আপোনালোকে। ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স, ৰিকগনাইজ কলেজ ইউনিভাৰ্চিটি যিকোনো এটা ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্সত যদি আপোনালোকে কৰি থোৱা আছে, দেন মানে আপোনালোকে BSc কৰিব লাগিব। তাৰপিছতে SI যদি আপোনালোকে কমিউনিকেশ্যনটো কৰিম বুলি ভাবে, ইয়াতে আপোনালোকে ইলেক্ট্ৰনিক ছায়েন্স IT কম্পিউটাৰ ছায়েন্স 10+2+3 কৰিব লাগিব। নহ'লে আপোনালোকে 3 years ডিপ্ল'মা থাকিব লাগিব। নহ'লে আপোনালোকৰ ষ্টেট পলিটেকনিকেলৰ যিটো হয় ইয়াত থাকিব লাগিব আপোনালোকৰ। নহ'লে বা আপোনাৰ মাষ্টাৰ্ছ অফ কম্পিউটাৰ এপ্লিকেশ্যন MCA থাকিলেও হৈ যায়। নহ'লে আপোনাৰ BTech ENETC অফ কম্পিউটাৰৰ ইনষ্ট্ৰুমেণ্টেল অৰ IT অৰ ইকুইভেলেণ্ট কোৱালিফিকেশ্যন, চ' ইয়াতে লিখাই আছে। তাৰপিছতে ফিজিকেল ষ্টেণ্ডাৰ্ড আছে, আপোনালোকৰ হাইটটো কিমান লাগিব ইয়াতে লিখা আছে। জেনেৰেল OBC MOBC কাৰণে কিমান, STP আৰু STHৰ কাৰণে কিমান, চেষ্টৰ কাৰণে লিখা আছে ইয়াতে। ঠিক তেনেদৰে অনলি ফৰ মেন, ছোৱালীৰ কাৰণে দৰকাৰ নাই। তাৰপিছত হাইটত আপোনালোকে কিমান হ'ব লাগিব, ছোৱালী কিমান আৰু ল'ৰা কিমান লিখা আছে। তাৰপিছতে তললৈ আহিব আপোনালোকে, ইয়াতে ষ্টেচন অফিচাৰ আছে, আই চাইট কিমান কেনেকুৱা কি হ'ব লাগিব। চ' এপ্লাই প্ৰচেছটো মই এতিয়া আপোনালোকক দেখাম। চ' এতিয়া লেটছ গো টু দা অনলাইন স্ক্ৰীন। তো প্ৰথমতে মই অনলাইন স্ক্ৰীনত যাওঁ এতিয়া। ইয়াত ইয়াতে ফেজ 3টা ফেজতে হ'ব। প্ৰথম ৰিটেন টেষ্ট হ'ব, তাৰপৰা ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, PET PST হ'ব, তাৰপৰা অৰেল ভাইভা হৈ যাব, তাৰপিছত আপোনালোকৰ মেৰিট আহি যাব। চ' এতিয়া মই অনলাইন প্ৰচেছ আপোনালোকক লৈ গৈছোঁ। চ' যিটো ষ্টেট লেভেল পুলিচ ৰিকুৱাৰমেণ্ট বৰ্ড আছাম গুৱাহাটী, আপোনালোকে আছাম পুলিচ চাৰ্চ কৰিলেও আহি যাব। প্ৰথম যিটো লিংক আহিব তাতে ক্লিক কৰিব। তাৰপিছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব, এপ্লাই অনলাইন ফৰ কাৰিয়াৰ ৰিকুৱাৰমেণ্ট লিখাকৈ। চ' ইয়াতে এপ্লাই নাওত ক্লিক কৰিব। চ' এনেদৰে ওলাব। ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, লগ ইন কৰিব লাগিব, কমপ্লিট প্ৰফাইল কৰিব লাগিব, তাৰপৰা ডাউনলোড মানে এপ্লাইটো কৰিব লাগিব। আৰু ইয়াতে এপ্লাই নাওত ক্লিক কৰিব। চ' প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। যদি নতুনকৈ এপ্লাই কৰিব বিচাৰিছে দেন ৰেজিষ্টাৰ কৰিব লাগিব। ইয়াত ৰেজিষ্টাৰ কাৰণে ক্লিক কৰিব। ইয়াতে আপোনালোকৰ নাম লিখিব লাগিব, শ্ৰী স্মিথ। যদি আপোনাৰ শ্ৰী হয় বা শ্ৰীমতী হয়, মিষ্টাৰ হয়, মিছিছ হয়, MS MD যি হয় আপোনালোকে। চ' ইয়াতে শ্ৰী লিখিব, তাৰপিছত আপোনাৰ নাম লিখিব। যদি মিডিল নেম আছে মিডিল নেমটো লিখিব, তাৰপৰা লাষ্ট নেম যিটো আপোনাৰ টাইটেল হয়। তাৰপিছত আপোনাৰ ফাদাৰ নেমটো লিখিব, দেউতাৰ নামটো লিখিব ইয়াতে, তাৰপৰা মাদাৰ নেম মা নামটো লিখিব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰটো লিখিব। তাৰপিছত নেক্সট আপোনাৰ ইয়াত এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰটো লিখিব লাগিব। যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰ নাই, যদি আপোনালোকৰ এতিয়া লাষ্ট ডেট উকলি গৈছে, যিটো নেক্সট ৰিনিউৱেল ডেটটো যদি ডিউ হৈ গৈছে, দেন আপোনালোকে এপ্লাই কৰিব লাগিব নতুনকৈ। আৰু এপ্লাই প্ৰচেছ যদি আপোনালোকে নাজানে, দেন মোৰ চেনেলতে এটা ভিডিঅ' আপলোড হৈ আছে, চ' এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰা। চ' সেই ভিডিঅ'টো চাই ল'ব আপোনালোকে। তাৰপিছতে আপোনালোকে ইয়াতে এপ্লাই কৰিব। নেক্সট ইয়াতে হাইষ্ট কোৱালিফিকেশ্যন থাকিব আপোনালোকে কিমানলৈকে পঢ়ি থোৱা আছে। মোৰ যেনে এতিয়া মই আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ কথা ক'লোঁ, ত' গ্ৰেজুৱেশ্যনৰ লাগিবই, যাৰ কাৰণ SI কাৰণে গ্ৰেজুৱেশ্যন দৰকাৰ হয়। তো ইয়াতে গ্ৰেজুৱেশ্যন চিলেক্ট কৰিব আপোনালোকে। তাৰপিছত আপোনালোকৰ ইয়াত ডিষ্ট্ৰিক্টটো চিলেক্ট
সিলেক্ট কৰিব কোনখন ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে হয় তাৰপৰা জেন্ডাৰ সিলেক্ট কৰিব মেল ফিমেল কি হয় তাৰপিছত ইয়াতে ক্যাটেগৰিটো সিলেক্ট কৰিব STP ST জেনাৰেল যি হয় তাৰপিছত ডেট অফ বাৰ্থটো লিখিব আপোনাৰ ইয়াতে সিলেক্ট কৰিব লাগিব এনেদৰে সিলেক্ট কৰি ল'ব কিমান চনত কিমান কি কথা নেক্সট ইয়াতে কনফাৰ্ম ডেট অফ বাৰ্থ আকৌ আপোনাৰ নিজৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰিব লাগিব তাৰপিছত আপোনাৰ যেটো আধাৰ নম্বৰ হয় আধাৰ কাৰ্ড লাগিব ইয়াতে এপ্লাই কৰিবলৈ আধাৰটো ইয়াত দিব ইয়াতে চেক কৰিব দিব বক্সটো তাৰপিছত ৰেজিষ্টাৰ কৰি ল'ব ৰেজিষ্টাৰ কৰাৰ পিছত আপোনাৰ OTP দিব OTP মেনশন কৰাৰ পিছত ডিটেইলছবোৰ ফিল কৰি ল'লে আপোনালোকে এপ্লাই কৰিব পাৰিব মই অৱশ্যে এটো আগতে ৰেজিষ্ট্ৰেচন কৰি থোৱা আছে সো মই ডাইৰেক্ট আপোনালোকক লগইন কৰি দেখাম সো লগইনৰ বাবে ইয়াতে আপোনালোকে বেক কৰি লৈছো মই সেটা লগইনত ক্লিক কৰিম আপোনালোকে ৰেজিষ্টাৰটো কমপ্লিট হৈ লোৱাৰ পিছতে লগইন কৰিব লাগিব তো ৰেজিষ্ট্ৰেচন কৰোতে আপোনাৰ অসুবিধা হৈছে দেন মোৰ ABUB এপ্লাই কৰা প্ৰসেছটো চাই ল'ব তাতে মই আপোনালোকৰ ৰেজিষ্ট্ৰেচনৰ প্ৰসেছটো ভালকৈ ষ্টেপ বাই ষ্টেপ দেখুৱা আছে সো ইয়াতে ভিডিওটো বেছি লং হৈ যাব কাৰণে মই শৰ্ট কৰি দিছো সো ইয়াতে আপোনালোকৰ যেটো মোবাইল নম্বৰ বা ৰিকোয়াৰমেন্ট যেটো ID হয় তাৰ ৰিকোয়াৰমেন্ট ID দি আৰু ডেট অফ বাৰ্থ দি লগইন কৰিব পাৰে নতুবা আপোনালোকৰ ফোন নম্বৰ আৰু নিজৰ ডেট অফ বাৰ্থটো লিখি লগইন কৰিব পাৰে সো মই ইয়াতে মোৰ ফোন নম্বৰ আৰু ডেট অফ বাৰ্থ লিখি লগইন কৰি লৈছো সো লগইন হৈ যোৱাৰ পাছতে ইয়াতে আপোনালোকৰ নাম ওলাই আহি যাব নামটো আপোনালোকে চাই ল'ব নামটো চোৱাৰ পিছতে ইয়াতে তললৈ আহিব আপোনালোকৰ পৰা ডিটেইলছটো লিখা থাকিব আপোনাৰ ফটো নাম তাৰোপৰি আপোনাৰ নামটো ইয়াতে মোবাইল নম্বৰটো আপোনাৰ কোৱালিফিকেশন কিমান লগে আছে আপোনালোকৰ ক্যাটেগৰি কাষ্টটো কি হয় আপোনাৰ ডেট অফ বাৰ্থ আৰু জেন্ডাৰটো লিখা থাকিব সো তললৈ আহিব ইয়াতে যেটো ৰিকোয়াৰমেন্ট ABUB টো মই এপ্লাই কৰি থোৱা আছে সো ইয়াতে ডাউনলোড একাউন্ট স্লিপ লাব এই কাৰণ মই নকৰো এতিয়া মই এটা SI টো কৰিম সো ইয়াতে সাব ইন্সপেক্টৰ অফ পুলিচ UB ইন আসাম পুলিচ সাব ইন্সপেক্টৰ অফ পুলিচ কমিউনিকেশন ইন APR স্টেশন অফিচাৰ ইন স্কোৱাড কমান্ডেন্ট ইন ফায়াৰ ইমাৰ্জেন্সি সাৰ্ভিস এণ্ড এসিস্ট্যান্ট জেইলৰ ইন প্ৰিজন ডিপাৰ্টমেন্ট সো এটো পোষ্টত মই এপ্লাই কৰিম এপ্লাই কৰিব কাৰণে ইয়াতে আপোনালোকে এপ্লাইত ক্লিক কৰিব ইয়াতে লিখাকে আহি যাব ইউ আৰ এলিজিবল টু এপ্লাই ফৰ দিস পোষ্ট সো ইয়াতে নেক্সট তললৈ আহিব আপোনালোকৰ ইয়াত তললৈ অহা লগালগ ইয়াতে প্ৰথম প্ৰশ্ন দিব আপোনালোকে এক্স সাৰ্ভিস মানে এটো নোটো কৰি থোৱা আছে তাৰ পিছত ইয়াতে সুধিব যে ডু ইউ হেভ এ 3 ইয়াৰ্স ডিপ্লোমা ফ্ৰম ষ্টেট পলিটেকনিক যদি আপোনালোকে পলিটেকনিক কৰি থোৱা আছে দেন এটা ইয়েস কৰিব দেন তাৰ পিছতে আপোনাৰ সাৰ্টিফিকেট বা মাৰ্কশিটটো আপলোড কৰি দিব তললৈ আহিব ইয়াতে লিখা আছে ডু ইউ হেভ 2 ইয়াৰ্স অফ ওয়াৰ্ক এক্সপেৰিয়েন্স ইন ইলেক্ট্ৰনিক্স টেলিকম IT অৰ এন এলাইনড এনভায়ৰনমেন্ট তো ইয়াতে আপোনালোকে কিবা কিবি 2 বছৰ কাৰণে ওয়াৰ্ক এক্সপেৰিয়েন্স আছে নে ইলেক্ট্ৰনিক্সত বা টেলিকমিউনিকেশন বা IT কাৰণে আছে নে IT ফিল্ডত আছে নে কৈছে সো মোৰ তেনেকুৱা ধৰণৰ একো সাৰ্টিফিকেট নাই তো নো ইয়াতে নো কৰিম মই যদি আছে আপোনালোকে ইয়েস কৰিব তাৰ পিছতে এটা আপলোড কৰি ল'ব সাৰ্টিফিকেটটো তাৰপৰা নেক্সট আপোনালোকৰ ইয়াতে আহিব ডু ইউ হেভ 2 ইয়াৰ্স এডিশনাল কোৰ্স ইন টেলিকমিউনিকেশন IT কম্পিউটাৰ সায়েন্স কম্পিউটাৰ ইঞ্জিনিয়াৰিং অফ ইকুইভেলেন্ট আপোনালোকে এডিশনালি কম্পিউটাৰ কোৰ্স কৰি থোৱা আছে নেকি টেলিকমিউনিকেশন আন্ডাৰত IT সেক্টৰত বা কম্পিউটাৰ সায়েন্স সেক্টৰত বা কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা তেনেকুৱা ইকুইভেলেন্ট কিবা ডকুমেন্ট আছে নেকি কৈছে সো মোৰটো তেনেকুৱা ধৰণৰ একো এক্সপেৰিয়েন্স নাই তো এডিশনাল সাৰ্টিফিকেট নাই তো এটা নো কৰিম মই যদি আপোনালোকৰ আছে ইয়েস কৰি ইয়াতে আপলোড কৰি ল'ব তাৰ পিছতে এটা হৈছে ডু ইউ হেভ মাষ্টাৰ্ছ অফ কম্পিউটাৰ এপ্লিকেশন ডিগ্ৰী তোমাক আপোনালোকে ইয়াতে MCA কৰি থোৱা আছে নেকি MCA আপোনালোকৰ BCA কৰাৰ পিছত MCA কৰিব লগা হয় আপোনালোকৰ BCA হলে নহব ইয়াতে আপোনালোকৰ MCA দৰকাৰ হ'ব মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশন যদি আপোনালোকে মাষ্টাৰ্ছ কৰি থোৱা আছে দেন ইয়াতে ইয়েস কৰি আপোনালোকৰ মাষ্টাৰ্ছৰ সাৰ্টিফিকেটটো আপলোড দি দিব পাৰে মোৰ নাই তো হেতু কাৰণে মই এটা নো সিলেক্ট কৰিম তাৰ পিছতে 7 প্ৰসিডত ক্লিক কৰিম তো ইয়াতে লিখাকে আহি যাব যে তলত দিয়া পদসমূহৰ বাবে আপোনালোক যোগ্য তলত যি পোষ্ট আছে ইয়াত যেনে আপোনালোকে SI UB ৰ কাৰণে মই এপ্লাই কৰিব পাৰিম আৰু এসিস্ট্যান্ট জেইলৰ কাৰণে এপ্লাই কৰিব পাৰিম ইয়াত প্ৰিফাৰেন্স দিয়াত বহুতৰ ভুল হৈ যায় আপোনালোকে নিজৰ নটিফিকেশনটো চাই ল'ব পৰা এটা মোৰ যেনে দুটা পোষ্টত মই এপ্লাই কৰিব পৰা যোগ্য হৈছো তো ইয়াতে মই আকৌ এবাৰ চাই লৈছো যে ক'ত কিমান পোষ্ট আছিল যেনে মই ইয়াতে পোষ্টটো আকৌ এবাৰ চাই দিম ওপৰলৈ যাম এতিয়া মই এপ্লাই কৰিব যোগ্য হৈছো ইয়াতে SI UB আৰু এসিস্ট্যান্ট জেইলৰ পাইছো সো ইয়াতে নটিফিকেশন মই চাই দিছো SI UB কিমান পোষ্ট আছিল টোটাল চাব পাৰে SI UB টোটাল পোষ্ট কিমান আছিল যেনে ধৰিলো মই ST হয় তো ST কাৰণে এটা পোষ্ট আহিছে সো এটো মোৰ ইমান সাফিসিয়েন্ট নহয় মই তথাপি সিলেক্ট কৰিম কিন্তু তাৰ বাবে মই ইয়াতে আনৰিজাৰ্ভৰ ওপৰটো বিশ্বাস কৰিব নোৱাৰি সো হেতু কাৰণে মই আৰু এবাৰ চাই লম ইয়াতে যেটো জেইলৰ আছিল এসিস্ট্যান্ট জেইলৰ এই এসিস্ট্যান্ট জেইলৰ মই ক্লিক কৰিম এসিস্ট্যান্ট জেইলৰ ইয়াত চাব পৰা যায় এসিস্ট্যান্ট জেইলৰ কিমান পোষ্ট আহিছিল এসিস্ট্যান্ট জেইলৰ যেনে ধৰিলো আপোনাৰ ইয়াতে পোষ্ট STP ৰ কাৰণে তিনটা আছিল সো মই এটো পোষ্টত মেইনলি প্ৰিফাৰ কৰিম মই সো ফাৰ্স্ট প্ৰিফাৰেন্স মোৰ ইয়াতে হেতু দিম এসিস্ট্যান্ট জেইলৰ দিম সাবমিট কৰিম তাৰ পিছতে নেক্সট আপোনালোকে ইয়াতে SI টো সিলেক্ট কৰিব পাৰে এটো সিলেক্ট কৰিম এবাৰ তো সেকেন্ড প্ৰিফাৰেন্স টো মই আপোনাৰ SI UB দি দিছো নেক্সট ফাৰ্স্ট প্ৰিফাৰেন্স টো এসিস্ট্যান্ট জেইলৰ দি দিছো তো তাৰ পিছতে ইয়াতে 7 প্ৰসিডৰ অপচন আহিব 7 প্ৰসিডত ক্লিক কৰিব
তাৰপিছতে তললৈ আহিব আপোনালোকে ইয়াতে আপোনালোকৰ নাম লিখা থাকিব ফাদাৰ নেম মাদাৰ নেম আপোনালোকৰ যিটো ৰিলিজন হয় ডেট অফ বাৰ্থ জেণ্ডাৰ কেটেগৰী নেশ্যনেলিটি এমপ্লয়মেণ্ট নম্বৰ প্ৰতিটো ডিটেইলছ ইয়াতে থাকিব ইয়াতে তললৈ আহিব আপোনালোকে তললৈ আহি আপোনালোকৰ এড্ৰেছটো ওলাব ইয়াতে এড্ৰেছটো ভালকৈ চাব তাৰপিছতে ইয়াতে আপোনালোকৰ যিমান যি ডিটেইলছ আছে প্ৰতিটো ডিটেইলছ আহি যাব ওলাই সো ইয়াতে আপোনালোকে ভালকৈ চাই ল'ব তাৰপিছতে ইয়াতে এডিট কৰা অপশ্যন তেনেকৈতো নাই যদি আপোনালোকে এডিট কৰিম বুলি ভাবে তো ইয়াত নতুনকৈ এপ্লাই কৰিব লাগিব সো নতুনকৈ এপ্লাইটো কৰিলে আপোনালোক অসুবিধা হ'ব পাৰে সো সেইবাবে ইয়াতে ডিটেইলছবোৰ ভালকৈ ফিল কৰিব আপোনালোকে সো ইয়াতে প্ৰতিটো ডিটেইলছ ফিল হৈ যোৱাৰ পিছতে ইয়াতে ফাইনেল কনফাৰ্মত ক্লিক কৰি দিব আপোনালোকে ফাইনেল কনফাৰ্ম কৰাৰ পিছতে ইয়াতে এটা আপোনালোকৰ অপশ্যন আহিব OTP এটা আহিব সেই OTPটো ফিল কৰিব নেক্সট মই সেইটো প্ৰচেছ আপোনালোকক দেখাইছোঁ এতিয়া তো ইয়াতে আপোনালোকৰ প্ৰথম আকৌ ইয়াতে ওলাই যাব প্লিজ চেক এণ্ড কনফাৰ্ম ইউৰ ডিটেইলছ বিফৰ ৰেজিষ্ট্ৰেশ্যন ডাটা ওৱান ছাবমিট কেনট বি চেঞ্জ তো ইয়াতে কৈছে যে যদি আপোনালোকে ইয়াতে যদি চেঞ্জ কৰিব লগা আছে কিবা লিখিব লগা আছে চেঞ্জ কৰিব পাৰে এবাৰ কমপ্লিট হৈ যোৱাৰ পিছত আপোনালোকে চেঞ্জ কৰিব নোৱাৰে কাৰণ ৰেজিষ্ট্ৰেশ্যনৰ সময়তে আপোনালোকৰ গোটেই ডিটেইলছখিনি ফিল কৰিব লগা হয় সো তাতে যদি ভুল কৰিছে আপোনালোকে নেক্সট টাইম সলনি কৰিব নালাগে সো মই কৈছোঁ সেইকাৰণে বাৰ বাৰ কৈছোঁ আপোনালোকক ভালকৈ আপোনালোকে চাব কাৰণ এটা এলফাবেট এটা আখৰ ভুল হৈ যোৱা মানে আপোনালোকে আৰু নেক্সট বাৰ আকৌ ইয়াতে এডিট কৰা অপশ্যন নাই আকৌ আপোনালোকে এপ্লাই কৰিব নোৱাৰে সো তেনেদৰে আপোনালোকে ভালকৈ চাই ল'ব সো মোৰ চোৱা আছে সো মই এটা ওকেত ক্লিক কৰিম সো ওকেত ক্লিক কৰাৰ পিছতে ইয়াতে আপোনালোকৰ মোবাইলত এটা OTP যাব সেই OTPটো আপোনালোকে ভালকৈ ফিল কৰি ল'ব সো মই OTPটো ইয়াতে ফিল কৰি লৈছোঁ 7603 তাৰপিছত এটা সাবমিট বাটন আছে সো সাবমিট বাটনত ক্লিক কৰিব সো অল ডাটা ভেৰিফাই সাকসেসফুল লিখাকৈ আহি যাব সো এনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰে ইয়াতে তলতে এপ্লিকেশ্যন ডাউনলোড এপ্লিকেশ্যন স্লিপ লিখাকৈ আহি যাব সো ইয়াত আপোনালোকে ডাউনলোড কৰি ৰাখিব পাৰে অথবা আপোনালোকে এইটো প্ৰিণ্ট কৰি ৰাখিব পাৰে সো মই এটা ডাউনলোড কৰি ৰাখি দিছোঁ জেট চিট এনেদৰে আপোনালোকে যিটো আসাম পুলিচৰ SI UB পোষ্ট আৰু প্ৰিজন ডিপাৰ্টমেণ্টৰ আহিছে বাকী যদি আপোনালোকে ছায়েন্সৰ হয় মই ক'লোৱে আপোনালোকক ফিজিক্স কেমেষ্ট্ৰি যদি আপোনালোকৰ আছে দেন আপোনালোকে বাকী পোষ্টকেইটা এপ্লাই কৰিব পাৰে ক'ত কিমান কোৱালিফিকেশ্যন লাগে মই আপোনালোকক দেখাই দিলোৱে সো এনেদৰে ভালকৈ আপোনালোকে এপ্লাই কৰিব পাৰে তো ডেটছ ইট থেংক ইউ